ওম নমঃ শিৱায়। মই আজি আহি উপস্থিত হলোহি নগাঁও আমলাপট্টিৰ শিৱ মন্দিৰত। এই মহান শিৱ মন্দিৰ ভাগত আজি কি কাৰণে উপস্থিত হ'বলগীয়া হ'ল মই আপোনালোকক সবিশেষ কৈ আছোঁ। তাৰ আগতে মই তেওঁৰ শ্ৰীচৰণত গৈ এনেকৈ অকণমান সেৱা ধৰি লওঁ। ওম নমঃ শিৱায়। নমস্কাৰ। আজি এটা নতুন কামত ছাৰৰ লগত আহিছিলোঁ। এটা নতুন খুব ধুনীয়া গান আহি আছে শিৱতাণ্ডৱ, যিটো অসমীয়াত অনুবাদ হৈছে আৰু এইবাৰেই প্ৰথম অসমীয়া অনুবাদ। এয়া আমাৰ ছাৰে ধুনীয়াকৈ গানটো কৰি আছে আৰু দিনযোৰা কাৰ্যসূচী আজি মোক মাতিছিলে, ছাৰে আহিলোঁ আৰু গোটেই দিনটো আমি এনেকৈয়ে ব্যস্ত থাকিলোঁ। এয়া পলদা, এয়া ছাৰ কিবা অকণ কৈ দিয়ক। নাই খুব ভাল লাগিছে, আমাক জিমিয়ে বহুত হেল্প কৰি আছে। নতুনকৈ গানটো আহি আছে, সকলোৱে চাব, ছাপোৰ্ট কৰিব বুলি আশা থাকিলে। আৰু ইয়াত বাহিৰত আহি দেখিলোঁ এই হাঁহকেইটা দেখিছেনে? আজি যিহে গৰম পৰিছে, মানুহে থাকিবলৈ অসুবিধা পাইছোঁ। এই জীৱ জন্তুটো বেলেগ কথাই, হাঁহকেইটাই গোটেই পানী বিচাৰি ঘূৰি ফুৰিছে। সেইবাবে অকণমান পানী ভৰাই লৈ এনেকৈ এই হাঁহকেইটাকে দিবলৈ চেষ্টা কৰিলোঁ। গৰমত জীৱ জন্তু একে ফুলকে দে বুজিছে খাবলৈ আছে। যিহে গৰম পৰিছে, গোটেই হাঁহকেইটা এনেকুৱা পৰ্যায়ত আছিল দেখিয়ে বেয়া লাগিছিলে। সিহঁতক যে অকণমান পানীৰ প্ৰয়োজন হৈ আছিলে আৰু সেইবাবে এনেকৈ সিহঁতকো মই অকণমান পানী দিবলৈ পাই মই একদম বহুত ভাগ্যৱান যেন লাগিলে আৰু ভালো লাগিলে, একদম খুব শান্তি লাগিলে। আৰু আজি এনেকৈ বহু গৰমৰ মাজতে এই গোটেই কামখিনি খুব ধুনীয়াকৈ মহাদেৱ ভোলেনাথৰ আশীৰ্বাদতে সুন্দৰভাৱে হৈ উঠিলে। আৰু এতিয়া ইমানতে আমি গানটো সমাপ্ত কৰিলোঁ। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে 1998 চনতে স্থাপিত হোৱা ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট, স্থান দক্ষিণ সৰ্বগাঁও, RRB ৰোড, নগাঁও, অসম। ইয়াতে খুব সুন্দৰভাৱে নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। যদিহে আপোনালোক নৃত্য আৰু অভিনয়ৰ প্ৰতি খুবেই আগ্ৰহী, তেতিয়াহ'লে অতি সোনকালে আহি ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউটত আহি যোগাযোগ কৰক। ধন্যবাদ।